সিদ্ধাশ্ৰমত ৰাধাই কৰা গণেশ পূজা। দেৱৰ্ষি নাৰদে ক'লে নাৰায়ণৰ পতি, বিচিত্ৰ কৃষ্ণৰ লীলা সুমধুৰ অতি। শ্ৰী দামৰ অভিশাপ হৈলে মোচন, প্ৰথমে শ্ৰী ৰাধাই কৰে গণেশ পূজন। সিদ্ধিদাতা গণেশক অতি ভক্তিভাৱৰে, প্ৰথমতে কিয় ৰাধাই গণেশক পূজা কৰে। কৃপা কৰি মোৰ আগে কোৱা দয়াময়, গণেশৰ পূজা কিয় প্ৰথমতে হয়। নাৰায়ণে ক'লে শুনা শুনা মুনিৰাজ, পৃথিৱী পবিত্ৰ অতি ত্ৰিভুৱনৰ মাজ। ধন্য মান্যা পবিত্ৰ এই পৃথিৱীৰ মাজে, ভিন্ন দেৱ দেৱী পূজা ভাৰতত বিৰাজে। সেই ভাৰতৰ মাজে আছে সিদ্ধাশ্ৰম, অতিকে পবিত্ৰ স্থান অতি মনোৰম। মনোহৰ সিদ্ধাশ্ৰম সুদুৰ্লভ অতি, সেই আশ্ৰমতে বাস কৰে গণপতি। বহাগৰ পূৰ্ণিমাৰ দিনা যত দেৱগণ, গণেশ প্ৰতিমা সবে কৰয় পূজন। একদিনা গৌৰী সহ দেৱ পঞ্চানন, মনোহৰ সিদ্ধাশ্ৰমে কৰে আগমন। গন্ধৰ্ব ৰাক্ষস নাগ আহে দলে দলে, মুনি আৰু মানৱ গণ আহিল সকলে। দেৱ গণপতি আহে কাৰ্তিকৰ সঙ্গে, ব্ৰহ্মা অনন্তও আহে আনন্দিত মনে। সংগী সহ আহে আহি প্ৰায় ব্ৰজেন্দ্ৰ নন্দন, নন্দ আহি সকলোৱে কৰে আগমন। কোটি সহচৰী সহ সুপ্ৰসন্ন মনে, উপস্থিত ৰাধা ৰাণী গণেশ পূজনে। শুদ্ধ মনে ৰাধা দেৱী আগে কৰে স্নান, বিশুদ্ধ যুগল বস্ত্ৰ কৰে পৰিধান। শুদ্ধ মনে আসনতে বহি ৰাধা সতী, গণেশৰ ধ্যান কৰে ভক্তি ভাৱে অতি। ব্ৰহ্মতেজে গণেশৰ দীপ্ত নিৰন্তৰ, উদৰ প্ৰশস্ত যাৰ স্থূল কলেবৰ। হস্তীৰ সমান যাৰ বদন মণ্ডল, অগ্নিৰ সমান যাৰ নয়ন উজ্জ্বল। একদন্ত যি সদা অন্ত নাহি যাৰ, যোগী মুনি যাৰ ধ্যান কৰে অনিবাৰ। ব্ৰহ্মৰ স্বৰূপ যি মংগল আধাৰ, বিঘ্ন বিদূৰিত হয় কৃপাত যাহাৰ। ভক্তৰ অধীন যি ভক্তৰ বৎসল, সেই গণেশৰ ধ্যান কৰে অবিৰল। ধ্যান কৰি শ্ৰী ৰাধা সুপবিত্ৰ মনে, ৰক্ত জবা পুষ্প উৎসৰ্গী গণেশ চৰণে। সপ্ততীৰ্থ জলে ৰাধাই চৰণ ধুৱাই, ৰাধা দেৱী যিয়ে জল অৰ্ঘ্য পূৰাই। অৰ্ঘ্য দান কৰি ৰাধা পুষ্পমালা লৈ, প্ৰতিমা আবৃত কৰে আঠে বেঠে গৈ। থালত সজাই ললে কস্তুৰী চন্দন, গণেশৰ সৰ্ব গাৱে কৰিলে লেপন। ঘৃতৰ প্ৰদীপ জ্বলাই অতি মনোহৰ, ভক্তিভাৱে সজাই দিয়ে আগে গণেশৰ। ফলমূল ক্ষীৰ লাৰু বিবিধ প্ৰকাৰ, নৈবেদ্য প্ৰদান কৰে ৰাধাই বাৰ। দান কৰে ৰমণীয় ৰত্ন সিংহাসন, প্ৰদান কৰিলে ৰাধা বিশুদ্ধ বসন। মধুপৰ্ক দান কৰে ৰাধা বিনোদিনী, উত্তম তাম্বূল দান কৰে শ্ৰীমতী। প্ৰদান কৰিলে ৰাধা বিশুদ্ধ চামৰ, গণেশক দান কৰে সজ্জা মনোহৰ। বৎস সহ কামধেনু ৰাধা পূজা কৰি, প্ৰদান কৰিলে ৰাধা গণেশক স্মৰি। ষোড়শ অক্ষৰ মন্ত্ৰ জপি ৰাধা সতী, গণেশ স্তৱন কৰে ভক্তি ভাৱে অতি।
বৎসসহ কামধেনু ৰাধা পূজা কৰি প্ৰদান কৰিলে ৰাধা গণেশক স্মৰি। ষোড়শ অক্ষৰত মন্ত্ৰ জপি ৰাধা সতী গণেশ স্তৱন কৰে ভক্তি ভাৱে অতি।